যিজন প্ৰতিষ্ঠাপক সভাপতি অসম আন্দোলনৰ নেতা সেই প্ৰফুল্ল মহন্তৰ চিট বিজেপিয়ে কাঢ়ি লৈ গ'ল আৰু অসম গণ পৰিষদৰ সভাপতি অসম গণ পৰিষদৰ নেতা অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীয়ে নিৰ্বিবাদে নিশ্চুপে তেওঁলোকে এই কথা মানি ললে নিজৰ দলটোক ধ্বংস কৰি কেইজনমান মানুহে নিজৰ স্বাৰ্থত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে এই কাৰ ক্ষেত্ৰত এই অসম গণ পৰিষদৰ ভূমিকা সকলোৱে জানে কেনেকৈ নিৰ্লজ্জভাৱে তেওঁলোকৰ নেতা বীৰেন বৈশ্যই সংসদত কাৰ সপক্ষে ভোট দিলে তাৰ পাছত হাজাৰ চাফাইৰ কোনো কাম নাই যেতিয়া কাৰ ৰুলছ প্ৰচলিত কৰিলে চৰকাৰে এটা শব্দ নকৰে গতিকে অসমৰ স্বাভিমানৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মানুহৰ গণতন্ত্ৰৰ প্ৰশ্ন যে আমি এইবাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা মনোৰঞ্জন তালুকদাৰক জয়ী কৰাব লাগিব আৰু যোগ্য প্ৰাৰ্থী মানে কোন যিজন মানুহে পইচা খাই বেলেগ দলত নাযায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন ৰাতিৰ ভিতৰত যিজনে দল নসলায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন যিজনে বিধানসভাত লোকসভাত য'তেই নাযাওক কিয় নিমাতি কইনা হৈ নাথাকে গতিকে যোগ্য প্ৰাৰ্থী কোন ওলাই আছে এয়া মনোৰঞ্জন তালুকদাৰ গতিকে মনোৰঞ্জন তালুকদাৰৰ সপক্ষে আজিৰ সভাত হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণে প্ৰমাণ কৰিছে অসমীয়া বাঙালী বড়ো হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ এটাই মহতীয়া নাম মনোৰঞ্জন তালুকদাৰ তেওঁক যোগ আগবঢ়াই নিয়াৰ কাৰণে তেওঁক জয়ী কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব এয়া বেদন জ্বলাই মই মোৰ বক্তব্য সামৰি মাৰিম ইনকলাব জিন্দাবাদ বৰপেটা এইবাৰ হাতবোৰ আৰু পতাকাবোৰ দাঙি দিব বৰপেটা এইবাৰ ইনকলাব জিন্দাবাদ CPM জিন্দাবাদ এইবাৰ বক্তব্য ৰাখিব আমাৰ পাৰ্টিৰ অভিজ্ঞ নেতা কংগ্ৰেছ হেমেন্দ্ৰ মই তেওঁ বক্তব্য ৰখাৰ কাৰণে আজি আমাৰ দলৰ প্ৰাৰ্থী আমাৰ মনোৰঞ্জন তালুকদাৰৰ মনোৰঞ্জন উপলক্ষে এইখন সভা আহ্বান কৰা হৈছে আৰু বিজেপি মানুহৰ এতিয়াও শেষ হোৱা নাই মানুহে জনস্ৰোত হৈছে বিনিয়োগে আৰম্ভ কৰিছে যিসকলে আমি আগতে আছিলোঁ বিজেপি আৰম্ভ কৰিছোঁ মানুহ এতিয়াও আহিয়ে আছে যদি তেতিয়া সেই সময়ত সেইটো ক'ব পৰা নাই লোকମାନେ এটা কষ্ট কৰিছে যে আমাৰ মনোৰঞ্জন তালুকদাৰ তথা মহিলাৰী কমিউনিষ্ট পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা কিমান দিনদাৰ ধৰি মানুহ আহি আছে কিয় আহিব লগা হৈছে মানুহ কিয় থাকিব লগা হৈছে ইহঁতৰ অসমীয়া ডাঙৰ সমস্যা হৈছে আমাৰ দেশত এটা কথা আমাৰ দেশত মন্ত্ৰী MLA MP সকলোৰে শপত ল'ব লাগে যে লৈ সংবিধান মানি চলিম এই শপতটো প্ৰধানমন্ত্ৰীয়ে ল'ব লাগে আৰু MLA ল'ব লাগে কিন্তু নৰেন্দ্ৰ মোদীয়ে কি কৰিছে সেই সংবিধান মানি চলি কৰি আজি তেওঁলোক দলে এই সংবিধানখন বদল কৰিব পাৰিছে তেওঁলোকে যে আকৌ এবাৰ 4,000 সংখ্যা কৰিছে কিয় জানে 4,000 অসমত গৰ্বিত হ'ব বিচাৰিছে কিয় জানে এই সংবিধানখন শেষ কৰাৰ কাৰণে
বিভিন্ন জায়গায় বক্তৃতা দিয়েছে মোদীয়ে ক্লিয়ার করে যে সংবিধান আম্বেদকার এরকম সমর্থন হয় তার পিছনে বেলেগ কথা কয় মোদী ষড়যন্ত্র চলিছে দেখোন আজি আমি যিখিনি গণতন্ত্ৰ পাইছোঁ বেছিকৈ অলপমান মনোৰঞ্জন পাইছোঁ এই ঘটনাটোতে আজি কবিতা লেখা বনোৱা হৈছে গান গাব নোৱাৰা হৈছে মানুহে বিৰোধ দেই ৰাজনীতি কৰিব নোৱাৰা হৈছে বিৰোধ দেই এইখিনিকে শেষ কৰি আমাৰ দেশত এখন প্ৰভাৱ প্ৰতিষ্ঠা কৰিব পাৰিছে এইটো হৈছে আমাৰ বিপদ সংবিধান সংশোধন কৰি কিন্তু ভাৰতৰ গণতন্ত্ৰ আজি এক বিপদৰ সন্মুখীন আৰু এই নিৰ্বাচনে বিচাৰ কৰিব আমি গণতন্ত্ৰ ৰক্ষা কৰিম নে ফেচিলত আনিম যদি আমি ঘৰে ঘৰে বিজেপি দল আৰু তেওঁলোকৰ সমষ্টিসকলক পৰাজয় নকৰোঁ তেনেহ'লে আজি দেশৰ ভৱিষ্যত অন্ধকাৰ হ'ব যিদৰে জাৰ্মানীৰ হিটলাৰ কৰিছিল ইয়াত নৰেন্দ্ৰ মোদীয়ে কি আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদী বিজেপি নহওক কিন্তু কেউ সকলে পৰীক্ষা কৰে মোদী কা গ্যাৰেণ্টি তাৰ মানে কি দিয়ে শাসন চবৰ এটা ৰাস্তা আৰম্ভ কৰি দিছে এই নিৰ্বাচনত আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব সংবিধান ৰক্ষা কৰাৰ কাৰণে বিজেপি আৰু তেওঁলোকৰ মিত্ৰ দলক পৰাস্ত কৰিব লাগিব আমাৰ এই সমষ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী এজিপি হৈছে অসম জাতীয়তাবাদী দল তেওঁলোকে কিমান ভাল পায় অসমীয়া মানুহে ভাল পায় মই এটি সৰু উদাহৰণ দিওঁ অসমৰ এজিপি মন্ত্ৰীজনী হৈছে কৃষিমন্ত্ৰী তেওঁ সফিল কৰি দিলে ছত্তীশগড়ৰ পৰা এটা সফিল কৰি দাম 450 টকা আমাৰ অসমীয়া ল'ৰাই ঠিকা দিছিল যে মই 100 টকাত 118 টকাত সফিল কৰি যোগাৰ কৰিম সফিল কৰি অভিযান কৰি কয় কিন্তু নিদিলে অসমীয়া মাৰোৱাৰীক দিছে সেই 4,500 কোটি টকাৰ ঠিকা সেই হৈছে তেওঁলোকে অসমীয়া জাতীয়তাবাদৰ কথা কোৱা অসমীয়া মানুহৰ কথা কোৱা তাৰপিছতে হ'ল কি 7 কোটি টকাৰ মাহৰ হক বিতৰণ কৰিছে মই বজাৰী মানুহৰ বিভিন্ন গাঁও ঘূৰিলোঁ ৰাইজে সুধিছোঁ আপোনালোকে মধুৰে মোক কোনো কৈছেনে সকলোকে কোৱা নাই মাটি মাহ পাইছেনে হয় নাই তেনেহ'লে 7 কোটি মাটি মাহ যোগান কৰি ধৰিছে কোনো অসমীয়া ঠিকাদাৰ ল'ৰা অসমীয়া এজিপি ল'ৰা সেই জেগাৰ পিছত আমাৰ অসমীয়া ঠিকাদাৰ এই হৈছে অলপৰ অসম প্ৰেম অসমীয়া প্ৰেম সেই ভণ্ডাৰক লৈ বিজেপি হাতত কৰি কি কৰিছে নিজে সৃষ্টি কৰিছে ছাত্ৰ সন্থাই 1977 চনৰ পিছত ভাবিলে সিদ্ধান্ত বহিষ্কাৰ কৰা হ'ব এতিয়া লাইন কৰি 2014 চনলৈকে যিবিলাক মানুহ আহিছে তেওঁলোকক পৰিৱৰ্তন কৰা হ'ব 2000 চনৰ আগত কি মুছলমান নহয় মুছলমানৰ বাবে আৰাম দিয়া ধৰ্ম আছে হিন্দু মুছলিম শিখ বৌদ্ধ সেই মানুহ যদি আহে নাগৰিকত্ব যাব এইটো এটা সংবিধান বিৰোধী কাম কৰিছোঁ সংবিধানৰ প্ৰতি সুৰক্ষাই নৰেন্দ্ৰ মোদীয়ে সংবিধান বিৰোধী কাম কাজবিলাক কৰি আছে আৰু এই সংবিধান কেনেদৰে থাকিব ওলাইছে সেই দলটো আজি সুধিছোঁ আমি সংগঠনৰ মূৰত দলে তেওঁলোকৰ ছাত্ৰ সন্থাৰ পৰা অহা সেই ছাত্ৰ সন্থাই সৃষ্টি কৰিছিল 1971 চন ভিত্তি বছৰ এতিয়া বিজেপিয়ে চুক্তি কৰিলে তাৰ জৰিয়তে 2014 চনৰ 31 চনৰ সেই দলটো আজি কেনেকৈ আমাৰ কথা কৰিছে কিন্তু সেই দলৰ প্ৰাৰ্থী ভোট দিয়া কোনো অসমকাৰী মানুহৰ পক্ষে সম্ভৱপৰ নহয় আৰু এই মোদীয়ে কি কৰিছে যিখন আইন কৰিছিল সেই আইনখনৰ নাম আছিল যিখন আইন কৰিছে ইলেক্টৰেল বণ্ড এখন আইন কৰিছে সেই আইনখনে কি সেই আইনত যিমান টকা পায় কিন্তু প্ৰশ্ন কৰিব নোৱাৰে কৰিবই নোৱাৰে সেই আইনখনৰ দ্বাৰা ডাঙৰ কোটিপতিবিলাকৰ পৰা নৰেন্দ্ৰ মোদীয়ে ভাল হ'বলৈ অৱশ্যে কোনেও নাজানে কিন্তু আমাৰ কিছু স্বাধীনতা আছে উচ্চতম ন্যায়ালয় ক'লে যে সেই আইনখনে সংবিধান কৰিছিল সাংবিধানিক নেই পিছত সংবিধানৰ প্ৰতি সমৰ্থন নৰেন্দ্ৰ মোদীয়ে
অসাংবিধানিক আইন এখন আছে আৰু ইলেক্ট্ৰনিক বন্ধৰ কাৰ কিমান টকা আছে আপুনি জানিব পৰা নাছিল সুপ্ৰিম কোৰ্টে কৈছে চব জনাব লাগিব এতিয়া ওলাইছে নহয় খেলা এতিয়া খেলা ওলাইছে গভৰ্ণমেণ্টে কি কৈছে আগতে টকা দিছে তাৰ পাছত ঠিকা দিছে সেইকাৰণে কংগ্ৰেছে চান্দা দিওঁ ধান্দা লওঁ চান্দা দিছে ইমান চান্দা দিছে তেওঁলোকে 8,000 কোটি টকা পুঁজি সংগ্ৰহ কৰিছে এইটোৱে প্ৰশ্ন হৈছে আইনখন যেতিয়া বেআইনী অসাংবিধানিক গতিকে সেই কথাবিলাক ঘূৰাই দিব লাগিব সেই কথাবিলাক ঘূৰাই দিব লাগিব গতিকে সেই নৰেন্দ্ৰ মোদী দল আৰু তেওঁৰ চৰকাৰক অস্থাপনৰ কাৰণে আজি আমাৰ ভাৰতৰ প্ৰত্যন্ত কৰ্তব্য লাগিব কৰ্তব্য মই আশা ৰাখিছোঁ বৰপেটা সমষ্টিৰ তৃতীয়বাৰৰ বাবে আমাৰ দলৰ প্ৰাৰ্থী কমৰেড মনোৰঞ্জন চৌধুৰীক সমৰ্থন কৰিব দলৰ মানে ইয়াৰ আগতে কমৰেড জগতখন দুৰ্গা নিৰ্বাচিত হৈছিল এইবাৰ কমৰেড মনোৰঞ্জন চৌধুৰীক আমি প্ৰাৰ্থিত্ব দিছোঁ চাৰিওফালে নিপুণ সহায় কৰিছোঁ জলকে গৈছোঁ মই জলকে গৈছোঁ বন্ধৰ ঘৰে ঘৰে গৈছোঁ বিনিময় কোনো পোৱা নাই যি মানুহে কোনোদিনে আমাৰ ভোট দিয়া নাছিল সেই মানুহে কৈছে আপোনালোকৰ ইমান আমি ভোট দিম গতিকে ভোট তেওঁৰ সপক্ষে ভাবি আছে আমি আশা ৰাখিছোঁ যে আজি নমিনেশ্যন দিব আজিৰ পৰা যাতে আমি গাঁৱে ভূঞে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিলোঁ এই আশা ৰাখি সকলোকে ব্যক্তিগত অভিনন্দন জ্ঞাপন কৰি মই সামৰণি মাৰিছোঁ। আমাৰ মাজত গোটেই অসমতে কা বিৰোধী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি থকা কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক শ্ৰীযুত দেৱেন তামুলী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত এগৰাকী স্থানীয় ব্যক্তি মুকেশ তেওঁ আহি পাইছে তেওঁ মনোৰঞ্জন তালুকদাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। তেওঁ ৰাজস্থানৰ পৰা আহিছে তেওঁ ৰাজস্থানৰ ব্যক্তি ইয়াতে থাকে এইবাৰ বক্তব্য ৰাখিব আমাৰ পাৰ্টীৰ মনোনীত প্ৰাৰ্থী কমৰেড মনোৰঞ্জন তালুকদাৰে। কমৰেড মনোৰঞ্জন তালুকদাৰ মাননীয় সভাপতি আজিৰ সভাত উপস্থিত নাই আমি সভাখন দীঘলীয়া কৰিব বিচৰা নাই ইতিমধ্যে আপোনালোকে কি উদ্দেশ্য লৈ পেলাই ইয়াতে সমবেত হৈছে সেইটো আপোনালোকৰ জ্ঞাত বিগত এমাহ জুৰি আপোনালোকে আমাৰ সপক্ষে পাৰ্টীৰ সপক্ষে মনোৰঞ্জন তালুকদাৰৰ সপক্ষে প্ৰচাৰ সংগঠিত কৰি আহিছে আজি আমি মনোনয়ন দিম মাজত বেছি দিন নাথাকিব 16টা দিন থাকিব আৰু সেই 16টা দিনত আপোনালোকে অঞ্চলে অঞ্চলে এনেধৰণে প্ৰচাৰ সংগঠিত কৰক এইবাৰ যাতে 91 চনত উদ্ধৱ বৰ্মনে যেনেকৈ জয়লাভ কৰিছিল বিপুল ভোটত আমি বৰপেটাৰ জয়লাভ কৰিব পাৰোঁ সেইটো নিশ্চিত কৰক আজি ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্কত সকলো কথা আপোনালোকে জানে আটাইতকৈ সাম্প্ৰদায়িক আটাইতকৈ প্ৰ কৰ্পৰেট আজি উচ্চ ধনীসকলৰ সপক্ষে থকা আৰু আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এইখন চৰকাৰক আমি এইবাৰ পৰাজিত কৰি দিল্লীত এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ কৰিবলৈ আগবাঢ়িছো আমাৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টী অহা নাই
আহিছে অগপ, যি অগপ সম্পৰ্কত আপোনালোকক ইতিমধ্যে জনোৱা হৈছে। এই অগপ দলে আঞ্চলিকতা বাদ দি পেলাই 2001 চনত তেওঁলোকে ৰাষ্ট্ৰীয়বাদী হ'ল আৰু হৈ পেলাই অসমৰ জনসাধাৰণৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰিছে। এই কথা আমি বাৰে বাৰে দোহাৰিছো। আপোনালোকেও জানে এই অগপ দলৰ ছাত্ৰ নেতাসকলে অসম চুক্তি কৰিছিল। অসম চুক্তি 71 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিব তেওঁলোকক চিনাক্তকৰণ কৰি ব্যৱস্থা লোৱাৰ কথা আছিল। আজি বিজেপিয়ে আইন আনি পেলাই সাম্প্ৰদায়িকভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বিচাৰি অসমৰ প্ৰতি যি চৰম অন্যায় কৰিব বিচাৰিছে, আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যি ভাবুকি আনিব বিচাৰিছে, সেই আইনৰ সপক্ষে তেওঁলোকে আজি অৱস্থান লৈছে। তেওঁলোকে বাৰে বাৰে কয় যে আমাৰ পূৰ্বৰ স্থিতি কি? পূৰ্বৰ স্থিতি পাৰ্লামেণ্টত নিৰ্লজ্জৰ দৰে যোৱাকালিও ইয়াতে আহিছিল বীৰেন বৈশ্য, পাৰ্লামেণ্টত বক্তব্য দিলে কাৰ বিৰুদ্ধে, সহি কৰিলে কাৰ সপক্ষে ভোট দি পেলাই কাৰ পাছ কৰালে, সেই হৈছে তেওঁলোকৰ চৰিত্ৰ। 3জন মন্ত্ৰী পদত্যাগ কৰিলে আৰু তাৰ পিছত হুৰকৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত চৰকাৰত বহি থাকে, যি ভাৰতীয় জনতা পাৰ্টিয়ে কাখন হাৰিছে। আৰু যি কা সম্পৰ্কত আমি যেতিয়া প্ৰশ্ন কৰিছো, আজি বিব্ৰত হৈছে অগপ, বিব্ৰত হৈছে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। আজি জবাব দিব পৰা নাই। অসমৰ প্ৰতি বিশ্বাসঘাতকতা, অসমৰ জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি আজি অগপই বৈতৰণি পাৰ হ'ব বিচাৰিছে নিৰ্বাচনত। যোৱাকালি বিজেপিৰ এক নেতাই ইয়াতে প্ৰশ্ন উত্থাপন কৰিছে, কৈছে যে ভাইজন যিজন অগপৰ প্ৰাৰ্থী তেওঁ বোলে খিলঞ্জীয়া, তেওঁ বোলে কোনোবা জনগোষ্ঠীৰ প্ৰতিনিধি। আমি প্ৰশ্ন কৰিছো বিজেপিক, অসমৰ জনসাধাৰণে যেতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰি আন্দোলন কৰি আছে, তেতিয়া এই ফণীভূষণ চৌধুৰী ক'ত? এছেম্বলিতো দুবাৰ তেওঁ মন্ত্ৰী হৈ থাকিল। তেওঁৰ মন্ত্ৰিত্ব কালত তেওঁ এই জনজাতি কৰা এই গুজৰাট বংশী হওক, চাহ জনগোষ্ঠী হওক বা অসম জনগোষ্ঠী মৰাণ মতকক আজি জনজাতিকৰণ কৰাৰ কাৰণে একো পদক্ষেপ নললে। আজি যন্ত্ৰমল্ল বৰুৱাই আকাৰে ইংগিতে ক'ব বিচাৰিছে যে ফণীভূষণ চৌধুৰী বোলে সেই সম্প্ৰদায়ৰ প্ৰতিনিধি ক'ত? আমি কৈছো জবাব দিব লাগিব অগপ, জবাব দিব লাগিব বিজেপি। কিয় জনজাতিকৰণ কৰা নহল? ৰাজবংশী কিয় জনজাতিকৰণ কৰা নহল? জবাব বিচাৰক ফণীভূষণ চৌধুৰীৰ পৰা। আমিও বিচাৰিছো। এইজন ব্যক্তি মই যোৱা 3টা বছৰ এছেম্বলিত আছো, মই মুক্তভাৱে কৈছো 3 বছৰত মই 3টা বাক্য কোৱা শুনা নাই। সদায় বিজেপিৰ সপক্ষে চুপচাপ বহি থাকে নিমাতী কন্যা। আজি যাব ওলাইছে পাৰ্লামেণ্টলৈকে। আজি বৰপেটা লোকসভা সমষ্টিৰ মানুহে নিশ্চয় বিচাৰ কৰিব আমি নিমাতী কন্যা পঠাম নে আমি অসমৰ সমস্যাক আজি অগ্নিগৰ্ভ কণ্ঠেৰে আমি সৰসভাত তুলি ধৰাৰ কাৰণে আমাৰ প্ৰতিনিধি পঠাম। এই নিশ্চয় চিন্তা আপোনালোকে কৰিব। আৰু তাৰ কাৰণে মই আপোনালোকে যি কষ্ট কৰিছে বিগত দিনত, সেই কষ্ট বাক্য বেয়া হৈছে, সেই কষ্ট আহা 16 দিনতো কৰিব। আমাৰ দৃঢ় বিশ্বাস এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ মানুহে আজি অগপক পৰিত্যাগ কৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক কাশী হাতুৰী তৰাৰ ছবিত ভোট দি জয় কৰিব। এই আশ্বাস ৰাখি মই আপোনালোকক সকলোকে ধন্যবাদ দি পেলাই মোৰ বক্তব্য সামৰিছোঁ। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।